ফটোখন লেখিকা সমাৰোহ সমিতিৰ তৰফৰ পৰাও বাইদেউ আপুনি বাইদেউৰ যি এয়া তেখেতক এখনি ছবি আৰু তেখেতক নগদ 10,000 টকা আমাৰ 2 লাখ টকা আছে কিন্তু এইবাৰলৈ চাৰে নগদ 10,000 নিজে দিছে পৰৱৰ্তী সময়ত আমাৰ ন্যাসে হ'ব হয় এটি ঘড়ী আৰু এটি আমি তেখেতৰ যিখন আমাৰ বঁটা প্ৰদানৰ যি সম্বৰ্ধনা পত্ৰ আৰু বঁটা প্ৰদান তাৰ আমি এটি মোমেণ্টটো তেখেতক এখন স্থল প্ৰদান কৰিব আমাৰ মন্ত্ৰী অভ্যৰ্থনা সমিতিৰ সভানেত্ৰীয়ে এয়া সম্পাদিকা অভ্যৰ্থনা সমিতিৰ সম্পাদিকা মহিলাসকলৰ সাৱলীলতা যিটো আছে এইমাত্ৰ আপোনালোকৰ আদৰণীয় ভাষণতো মহিলা সম্পৰ্কে কৈছে কিন্তু পাছলৈ কিছু প্ৰযুক্ত ব্যক্তি বা কিছু ব্যৰ্থ প্ৰেমিকে মহিলাসকলক কৈছিল যে মহিলাসকলে যি পাত্ৰতে থাকে সেই পাত্ৰৰ আকাৰ লয় এই কথাটো ঠিক মহিলাসকলে য'ত যায় তাৰ লগত মিলি যায় কিন্তু মহিলাসকলে সেই আকাৰ লয় বুলি যিটো কথা কৈছে সেইটো আচলতে ঠিক সঠিক নহয় বুলি মই ভাবিছোঁ মহিলাসকলক আকাৰ এটা লয় কাৰণে পৰিয়ালটো বাচি আছে সমাজ বাচি আছে আৰু দেশ বাচি আছে কাৰণ মহিলাসকলে বহু বেদনা লৈ সেই আকাৰটো লৈছে সেই বেদনা আমি দেখিবলৈ নাপাওঁ পুৰুষসকলে সেই বেদনা দেখিবলৈ নাপায় সেইকাৰণে কিছুমানে হয়তো এইটো ভাবিছে যে এটা ঠাট্টাবোৰত কয় যে মহিলাসকলে যি আকাৰ বিচৰা যায় সেই আকাৰে লয় সেইটো আচলতে ভুল আপোনালোকৰ চকুজুৰি খুব ধুনীয়া মহিলাসকলৰ চকুজুৰি আভূষণ বুলি ক'ব পাৰে কিন্তু এই চকুজুৰিৰ পাছত কিমান বেদনা কিমান চকুলো থাকে এই কথাটো পুৰুষ সমাজে বুজি নাপায় 1981 চনত মই এখন পেইণ্টিং কিনিছিলোঁ মুম্বাইত মোৰ সামৰ্থ্যৰ বাহিৰত সেই পেইণ্টিংখন তেতিয়া কিনা সেই পেইণ্টিংখনত ছোৱালী এজনী আঁকিছিলে আৰু এই ছোৱালীজনী এটি ধুমুহাৰ মাজত আছে এটা চকুলো ওলাই থাকে সেই পেইণ্টিংখন মই ঘৰত ৰাখিছিলোঁ উশান কৰিছিলোঁ বহু মানুহে কৈছিল যে তুমি এই পেইণ্টিংখন আঁতৰাই দিবা মই পেইণ্টিংখন এইকাৰণেই কিনিছিলোঁ যে মোৰ মাৰ চকুলোবোৰ মই দেখিছিলোঁ আৰু আপোনালোকৰ মাজতো এই বেদনাটো মই দেখিছোঁ বহুতৰ মাজত সেইকাৰণে সেই ফটোখন মই এতিয়াও যেতিয়া মই গাঁৱৰ ঘৰলৈ যাওঁ নিবিড়ভাৱে চাওঁ আপোনালোকৰ চকুৰ পাছত আপোনালোকৰ চকুলোৰ পাছত কিমান কাহিনী আছে সেই কাহিনী আমাৰ পুৰুষ সমাজে হয়তো বুজি নাপাব এইটো বুজিবৰ কাৰণে আমাৰ যেতিয়া চেষ্টা হ'ব সকলোৱে চেষ্টা কৰিব
তেতিয়াহে উইমেন এম্পাৱাৰমেণ্ট হ'ব। কিমান কাম কৰি গৈছে, কিমান ত্যাগ কৰিছে, কিমান বিনিদ্ৰ ৰজনী কটাইছে, এইটো মাতৃ হোৱাৰ পাছতে আপোনালোকে উপলব্ধি কৰিব পাৰিছে। এটা গল্প মই পঢ়িছিলোঁ, লেখিকাগৰাকীৰ নাম মনত নাই, বহু বছৰ আগতে এই গল্পটো লিখিছিলে মহিলাগৰাকীয়ে। কৈছে যে মই যেতিয়া কলেজৰ অধ্যাপিকা হৈ ৰিটায়াৰ কৰিলোঁ, তেতিয়া মই বুজি উঠিছোঁ যে মায়ে আমাৰ কাৰণে কিমান চেক্ৰিফাইচ কৰিছে। দেউতাকে সাধাৰণ চাকৰি কৰিছিলে, মাহৰ মূৰত জয়ন্তী যি সমাৰোহ হৈছে সেই সমাৰোহত উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আৰু ইয়াত আহি আৰু আন এটা কথা জানিবলৈ পাই মোৰ যথেষ্ট ভাল লাগিছে। এইটো হ'ল যে ইয়াৰ জন্ম নীলিমা দত্ত বাইদেউৰ জন্মস্থান ইয়াত। মই দৰ্শনৰ নীলিমা বাইদেউৰ ডিৰেক্ট ষ্টুডেণ্ট আছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়। আৰু মোৰ মাতৃৰ নামত উইমেন অফ ছাবষ্টেঞ্চ, যি মহিলা এটা সাৰাংশ থাকে বা মহিলা থাকে, তেওঁলোকক এটা পুৰস্কাৰ দিবলৈ মই যোৱাকালি 2 লাখ টকা দিছিলোঁ। তাৰ ইণ্টাৰেষ্টেৰে প্ৰত্যেক বছৰ দিব, কিন্তু এইবাৰ ইণ্টাৰেষ্টটো পোৱা নাই। সেইকাৰণে মই নিজেই যি পুৰস্কাৰ সামগ্ৰী আৰু পুৰস্কাৰ টকাটো বাইদেউক দিলোঁ। আৰু এই যে লেখিকা সমাৰোহৰ এটা দায়িত্ব, সাহিত্যৰ প্ৰতি যি দায়িত্ব আছে, সেই দায়িত্ব তেওঁলোকে সদায় খুব ডেডিকেটেডলি কৰি আহিছে। তাৰ কাৰণে তেওঁলোকক অশেষ ধন্যবাদ দিছোঁ আৰু কলিয়াবৰবাসী ৰাইজকো ধন্যবাদ দিছোঁ। আপোনালোক সকলোকে মই আন্তৰিক ধন্যবাদ দিছোঁ। ইংৰাজী নৱবৰ্ষই যাতে আমাৰ সকলোৰে জীৱনলৈ সুখ আৰু শান্তি কঢ়িয়াই আনে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।